কৃষ্ণ কীটল বান্ধব সমস্ত আই মাতৃ সমস্ত আমি ক্ৰমশঃ আগবঢ়াই অহা নামঘোষাৰ পৰ্যালোচনাৰ বাবে পুনৰবাৰ আমি আগবাঢ়িছোঁ। আপোনাসৱৰ শ্ৰী চৰণত আমি প্ৰণাম জনাইছোঁ। হৃদি পদ্মে আছে নামঘোষাৰ এই 4 নম্বৰ যি যোগাঘোষা, য'ত নামঘোষাত আমাক উপদেশ প্ৰদান কৰিব গৈছে, য'ত আমাক নমস্কাৰ কৰি ভগৱন্তৰ সাকাৰ অৱতাৰক আমি উপাসনা কৰি ক্ৰমান্বয়ে আমি নিৰাকাৰ পৰম ব্ৰহ্মৰ ওচৰ চালিব কেনেকৈ পাৰিম, আমাক সেই নিৰ্দেশনা ইতিমধ্যে তৃতীয় যোগাঘোষাই প্ৰদান কৰিছে। আমি এতিয়া চতুৰ্থ যোগাঘোষাইনো আমাক কি কয়, আমি সেই বিষয়ে আগবাঢ়িব খুজিছোঁ।
যে যিসকল একান্ত ভকত সমস্তই সেই নিৰ্গুণ কৃষ্ণৰ গুণ, য'ত একেলগে সাধুৰ সংগত এই একান্ত ভকত সমস্তই ভগৱন্তৰ গুণানুকীৰ্তন কৰি থাকে। ভগৱন্তই বৈকুণ্ঠকো বোলে এৰি যোগীৰ হৃদয়ো তেওঁলোকে ভগৱন্তই এৰি আহি সেই একান্ত ভকত সমস্তই য'ত তেওঁৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰিছে তাতে আহি বোলে তেওঁ উপস্থিত হৈ থাকে। নিৰ্গুণ কৃষ্ণৰ গুণ, ভগৱন্তৰ নিৰ্গুণ, কিন্তু তেওঁৰ গুণৰ সীমা নাই। আমাক এফাকি বৰগীতত কৈছে যে তুমি প্ৰভু নিৰ্গুণ, গুণৰ সীমা নাই। তেওঁ যুগে যুগে অৱতাৰ ধাৰণ কৰি তেওঁ যি কৰ্ম কৰিছে আৰু তেওঁ কৰি যোৱা সেই কৰ্মই হৈছে তেওঁৰ গুণ। আৰু তেওঁ নিজেই প্ৰকাশ কৰিছে যে তেওঁ যি কৰ্ম কৰি গৈছে সেই কৰ্মকে গুণ হিচাপে লৈ ভকত সমস্তই যদি তাকেই শ্ৰৱণ কীৰ্তন কৰি থাকে আৰু যদি সেই তেওঁৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন হৈ থাকিব, তাতেই বোলে আহি ভগৱন্ত উপস্থিত হৈ থাকে। বৃহৎ নাৰদীয় পুৰাণত কৈছে, নাহং তিষ্ঠামি বৈকুণ্ঠে যোগীনাং হৃদয়ে নাশ মদ্ভক্তা যত্ৰ গায়স্তি তত্ৰ তিষ্ঠামি নাৰদ। মোৰ ভক্ত সমস্তই যদি মোৰ গুণানুকীৰ্তন কৰি আছে, মই তাতেইহে উপস্থিত হৈ থাকোঁ। গতিকে নিৰ্গুণ ভগৱন্ত নিৰ্গুণ হৈও তেওঁৰ গুণৰ কোনো সীমা নাই। গতিকে তেওঁ যিখিনি অৱতাৰ লৈ পৃথিৱীত বাৰে বাৰে অৱতাৰ লৈ তেওঁ যি কৰ্ম কৰিছে আৰু সেই কৰ্মই হৈছে তেওঁৰ গুণ। আৰু সেইখিনিকে ভকত সমস্তই শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগে। আমাৰ কীৰ্তনতো সেই একেই কথাই প্ৰকাশ কৰিছে যে নাৰদত বিষ্ণু আসন্ত কৈ বৈকুণ্ঠতো মই নাথাকোলৈ, যোগীৰো হিয়া এৰি সমুদায় থাকো ভকতৰ কীৰ্তন চাই। এতিয়া একান্ত ভকত যিসকল য'ত বেদে স্তুতি কৰি কৈছে যে হে কৃষ্ণ তজু কথামৃত নদী, যিসকল তেওঁৰ কথাৰ অমৃত সাগৰত বুৰ গৈ থাকে, সেইটো একান্ত ভক্ত ধৰ্ম অৰ্থ কাম মুখ্য চাৰি বৰ্গ কৰে তিন সম। যিসকল তেওঁৰ কথাতেই ৰত হৈ থাকে, তেওঁৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তনতে ৰত হৈ থাকে, তেওঁৰ চৰণ পদ্ম পাবৰ বাবে যিসকল ৰত হৈ থাকে, আকাংক্ষিত হৈ থাকে, যিসকলে ধৰ্ম অৰ্থ কাম মুখ্যকো তৃণ সম কৰিছে, তুচ্ছ জ্ঞান কৰিছে, সেইসকল হ'ল একান্ত ভকত। বেদে স্তুতি কৰিছে। এতিয়া একান্ত ভকতৰ কি মহিমা, য'ত অম্বৰীশ এজন একান্ত ভকত, যিজন ভকতক দুৰ্বাসা মুনিয়ে আহি পৰীক্ষা কৰিছিল। তেওঁ আহি তেওঁক উপলম্ব কৰিব বিচাৰিছিল, কিন্তু দুৰ্বাসা মুনিৰ অৱস্থা কি হ'ল সেয়া আমি সকলোৱে জানো। য'ত ব্ৰহ্মা আৰু হৰেও তেওঁক বচাব নোৱাৰিলে, তেওঁক ৰক্ষা কৰিব নোৱাৰিলে। তেওঁ পুনৰবাৰ গৈ বিষ্ণুৰ ওচৰ পাইছে আৰু বিষ্ণুৱে কৈছে যে মই ভকতৰ তলতহে, মই ভকত বৎসল, মই ভকত মোতকৈ শ্ৰেষ্ঠ, গতিকে তুমি পুনৰবাৰ মোৰ ভক্ত এই অম্বৰীশৰ ওচৰলৈ যাব লাগিব। সেয়েহে ভকত বৎসল কৃষ্ণৰ নিৰ্দেশনা পাই দুৰ্বাসা মুনি পুনৰবাৰ অম্বৰীশ ৰজাৰ ওচৰ পাই তেওঁৰ ভুলৰ বাবে স্বীকাৰ কৰাত ভগৱন্তৰ চক্ৰ তেতিয়াই নিবাৰণ হৈছিল। গতিকে ভকত বৎসল ভগৱন্তৰ গুণানুকীৰ্তন কৰিবলৈ যাওঁতে বেদে স্তুতি কৰাৰ দৰে আমি ধৰ্ম অৰ্থ কাম মুখ্যকো তৃণ সম কৰি আমি একান্তভাৱে সাধুৰ সংগত
তেওঁৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰিব পাৰিলে আমিও ভক্তৰ শাৰীলৈ আগবাঢ়িব পাৰিম। সেয়েহে ৰসময় ভকতিৰ কথা যিহেতু কৈ গৈছে, ৰসময় ভকতি বিচাৰি যোৱা ভক্তসকলে কেতিয়াও মুক্তি কামনা কৰা নাই। তেওঁলোকে একমাত্ৰ ভগৱন্তৰ পদ সেৱন শ্ৰেষ্ঠ বুলি কৈ ভগৱন্তৰ পদ সেৱনকে তেওঁলোকে আশা কৰি মুক্তিৰ কামনাকো বাদ দিছে। গতিকে আমিও ভগৱন্তৰ শ্ৰীচৰণত প্ৰণাম জনাই তেওঁৰ গুণানুকীৰ্তন সাধুৰ সংগত আমি শ্ৰৱণ কীৰ্তন একান্তভাৱে কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিব পাৰিলেহে আমিও ভগৱন্তৰ শ্ৰীচৰণ দৰ্শন কৰিব পাৰিম বুলি আশা কৰিব পাৰোঁ। কৃষ্ণ প্ৰভুসকল, আমি আজি এই চতুৰ্থ ঘোষাযোগাৰ যি দুআষাৰ প্ৰকাশ কৰিছোঁ, ইয়াত হয়তো ভুলভ্ৰান্তি হ'ব পাৰে। আপোনাসৱৰ দাস বুলি আমাক ক্ষমা কৰিব। আৰু আজি এই পৰ্যালোচনা আমি ইমানতে সামৰণি মাৰিছোঁ। কৃষ্ণ হৰি ৰাম।